वेलकम बैक टू माय यूट्यूब चैनल। तो आज बर्तमान सानडे है और बर्तमान टाइम है 11टा। तो मैं जानो आज लाइन तो इन ठीक नहब पारे, तो ये कारण अलग देरिक कारण काली 15 আগষ্ট स्वाधीनता दिवस हल। काली तो लाइन तो बेया हल कि भाले हल। हाँ आज तो सानडे, आज टोटेली बेया हम सके। भाड़ाओ तरुण नगर 9 কিলোমিটাৰ 100 টকা দিছে। কোন যাব? ৰাতিপুৱা ৰাতিপুৱা বেয়া ভাড়া দেখিছোঁ আহি পেলাই, আৰু ৰেপিডটো বজাই নাই, অনলাইন আছোঁ। তো আজিৰ দিনটো বা কেনে যায়, আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে যদি কোনোবা গাড়ী ল'বলৈ মন আছে তো মই মোৰ গাড়ীখন বিক্ৰী কৰিম। তো মোক কমেণ্ট কৰিব, যাক গাড়ী দৰকাৰ আছে তো জলদি কমেণ্ট কৰিব। আৰু এতিয়া চাওঁ, বৰ্তমান আছোঁ মাৰ্কেটত, ভাল ভাড়া এটা চাই উঠাওঁ আৰু দিনটো আজি তেনেকৈ কটাব লাগিব। মাৰ্কেটত আহি বহি থকা আধা ঘণ্টা ওপৰত হ'ল। তো এতিয়া এটা ভাড়া আহিছে ৰেপিডত, তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ। আজি বহুত লাইন বেয়া হ'ব, গম পোৱা গ'লেই ৰাতিপুৱাই ৰাতিপুৱাই। তো কাষ্টমাৰ ওচৰত যাওঁ। ফাৰ্ষ্ট কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো গণেশগুৰি আৰু বেক চাইডে জৰুৰ আছে। তো ড্ৰপ আছিল 9.9 কিলোমিটাৰ। তো এইটোত পালোঁ 142। তো এতিয়া উবেৰতটো অফলাইন আছিলোঁ, এতিয়া অনলাইন আহিছোঁ। কাৰণ দেওবাৰে বহুত বেয়া দেওবাৰ, মানে এইটো ইমান টাইমৰ মূৰত ভাড়াটো আহিছে। এতিয়া আকৌ কিমান টাইমৰ মূৰত আহে। গাইজ চিটি চেণ্টাৰৰ পৰা খালী আহি গণেশগুৰি পালোঁ। তাত এটা অফলাইন ভাড়া লাগিল, আহি পেলাই বেলতলা বজাৰত ড্ৰপ কৰালোঁ। তো এইটোত পালোঁ 100 টকা। আৰু বেলতলা বজাৰৰ ওচৰৰ পৰা এটা ভাড়া লাগিল, তো এইটো বিশালৰ বেক চাইডে। এইটোত অনলাইনত আহিছিলোঁ উবেৰত, তো এইটো আহি ড্ৰপ কৰিলোঁ। এইটোত পালোঁ 57। কাষ্টমাৰজনে 60 দি থৈ গৈছিল, উবেৰত আনিছোঁ। তো ইয়াতে আহি ড্ৰপ কৰালোঁ। আৰু এটা ভাড়া লাগিছে, এতিয়া কনফাৰ্ম হোৱা নাই যে এইটো যাব নাযায়। যদি যায় লৈ যাম, নহ'লে কেঞ্চেল হৈ যাব। চাওঁ কি কৰে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এতিয়া ভাড়া আহি আছে। এইটো হৈছে VIP ৰোড, তাত আহি ড্ৰপ কৰালোঁ। এইটো ভাড়াত পালোঁ 85। আৰু মই ভাবিছিলোঁ কেঞ্চেল কৰিব, কিন্তু কাষ্টমাৰটোৱে কেঞ্চেল নকৰিলে। তো আহি ড্ৰপ কৰালোহি। ইয়াৰ পৰা ভাড়া লাগে নালাগে, আজি গাড়ী ইয়াত বোলে বহুত, মানে 6 মাইলৰ ফালে ইয়াত ভাড়াটো কমেই লাগে। তো যি ভাড়া আহে উঠাই দিম। আৰু 6 মাইলত যে কাষ্টমাৰজনক ড্ৰপ কৰালোঁ, তাৰ পৰা মানে কোনো ধৰণৰ ভাড়া নাই। আৰু মই ৰখি বহুত টাইম ৰখিলোঁ। তাৰপিছত ঘৰলৈ গুচি আহিলোঁ। আহি ভাত পানী খালোঁ, খাই বৈ 2 ঘণ্টা শুলোঁ। খোৱাৰ পিছত বৰ্তমান এতিয়া ওলাই আহিছোঁ। আৰু এতিয়া আহি পেলাই মাৰ্কেটত মিনিমাম 20 মিনিট আধা ঘণ্টা হ'ল। নাই, কোনো ধৰণৰ ভাড়া নাই। মানে যিমান গাড়ী লৈ আছে সিমান ভাড়া নাইকিয়া হৈ আহি আছে। আৰু বৰবাদ হৈ গৈছে লাইনবিলাক। মানে আপোনালোকে এতিয়া ডেইলি 1000 টকাও কৰিব নোৱাৰে, চিটুৱেশ্যন এনেকুৱা হৈ আছে বৰ্তমান। তো অলপ টাইম ৰখি চাওঁ কি আহে নাহে, নাহিলে আৰু ঘৰত যাম আকৌ ৰিটাৰ্ণ। বৰ্তমান গাড়ী চাইছোঁ মই বেলতলা লক্ষী মন্দিৰৰ ওচৰত, এইটো হৈছে AG বাছ ষ্টপ। তো মানে ইমানেই অটো মই চাই আছোঁ, বেছি বেলেগ মানে একো নাযায়েই, খালি অটোহে অহা যোৱা কৰি থাকে ৰাস্তাটো। বেক চাইডে চাব হা, মই ওচৰৰ গৈছোঁ দেখিলে এখন, মানে যোন চাইডে দেখে খালি অটো আহি থাকিব, এনেকুৱা চিটুৱেশ্যন হৈ আছে। গাইজ বহুত টাইম ৰখি এটা ভাড়া আনি পেলাই ড্ৰপ কৰালোহি। ঘণ্টা ধৰি বহি আছোঁ। ভাড়া এটা দুটা আহিছিল, উঠাব পৰা নাই, ইমান গাড়ী আছে। তো লাষ্টত মানে উঠাওঁতে এটা উঠি গৈছে। এইটো 4 কিলোমিটাৰত 75 পাইছোঁ। আৰু কাষ্টমাৰটো ড্ৰপ কৰালোঁ ইয়াত আহি। এইটো হৈছে ডাউন টাউনৰ বেক চাইড। তো আৰু এতিয়া আকৌ ভাড়া আহে নাহে, কাৰণ বৰ্তমান অনলাইন ৰাখিছোঁ, কাৰণ অফলাইন কৰিলেও ভাড়া নাহা হৈ যাব। তো আৰু 4-5টা ভাড়া উঠাব লাগিব, তেতিয়াহে কিবা এটা হ'ব। কাৰণ গম পাইছে, ৰাতিপুৱা মই কৈছোঁ যেন দেওবাৰ দিনকেইটা বিৰাট ফাল্টু হৈ গৈছে। আগতে দেওবাৰ হ'লে ভাল হয়, আজিকালি বহুত বেয়া হৈ গৈছে দেওবাৰ। তো দেওবাৰ বেয়া হোৱা নাই, মেইন কাৰণ হৈছে গাড়ী। ভাড়াটো উঠালোঁ, কিন্তু ক'ত যাব নাজানো। কাষ্টমাৰক ফোন কৰি সুধিব লাগিব, সোধাৰ পিছতহে কনফাৰ্মটো ক'ব পাৰিম। কাষ্টমাৰটোৱে যাতে কেঞ্চেল নকৰে, কাৰণ মই কাষ্টমাৰৰ ওচৰত গৈ আছোঁ বৰ্তমান, যাম এতিয়া। কাৰণ কিছুমান কাষ্টমাৰ 2 মিনিট দেৰি হ'লে কেঞ্চেল কৰি দিয়ে। কিন্তু দেখাত হাতীগাঁও দেখাইছে, কিন্তু হাতীগাঁও ভিতৰুৱা জেগাত হ'ব চাগে। 5 কিলোমিটাৰ ড্ৰপ দেখাইছে। তো কাষ্টমাৰক ফোন কৰোঁ, সোধোঁ ক'ত যায় কি কয়। আহি পালোহি ড্ৰপ লোকেশ্যন। তো কাষ্টমাৰজনক ইয়াত আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 86, কাষ্টমাৰজনে 90 দি গ'ল। আৰু এতিয়া আৰু ভাড়া লাগে নালাগে, দুটা বাৰু মাৰিলোঁ।
এতিয়া আকৌ ৱেইট কৰি থাকক কিমান টাইমৰ পিছত ভাড়া আহে। মানে এটা অফলাইন ভাড়া লৈ গৈছিলোঁ, এইটো ওচৰতে গৈছিল। তো মানে ৱায়াৰলেছৰ পৰা গৈছিল ডাউন টাউন হস্পিটেল। তো এইটোত পাইছিলোঁ 100 টকা এটা। তো তাৰ পৰা আকৌ এটা অনলাইনত ভাড়া লাগিল, তো কাহিলীপাৰা জুবিনৰ ঘৰৰ ফালে। তো সেইটো ড্ৰপ কৰালোঁ, সেইটোত 86 নে 84 কিবা এটা পাইছিলোঁ। তো সেইটো কমপ্লিট। আগতে দেওবাৰ যেতিয়া আহে আমি মানে নিশ্চিন্ত থাকোঁ, কাৰণ দেওবাৰ দিনটো বিৰাট ধুনীয়া লাইন হয়। আৰু আজিকালি দেওবাৰকেইটাত কি হয়, আপোনাৰ 800 টকাও নহয়, 500 টকাও নহয়, এনেকুৱা হৈ আছে বৰ্তমান চিটুৱেশ্যন। কাৰণ কি ক'ব আৰু, গাড়ী মানে ডেইলি 100খনৰ ওপৰত আহি আছে গুৱাহাটী চিটিত। চব বাহিৰা গাড়ী আৰু নতুন গাড়ী লৈ আছে। 01 ষ্টেচনটো কৰি ল'ব, গুৱাহাটীতে চলাব, আৰু আমাৰ কাম নাইকিয়া হৈ আহি আছে গুৱাহাটী লোকেলখিনি। তো মানে গাড়ী চাড়ী বাদ দিবহে লাগিব, এনেকুৱা হৈছে। তো মানে দিনটো মানে ভাড়া নাই বুলি নায়েই, কোনো ধৰণৰ ভাড়া নাই। বৰ্তমান মই আছোঁহি এইটো বেহৰবাৰী হয়, এইটো কিবা শ্বপিং মল তাতে আহি ৰখি আছোঁ। ৰাতি হ'ল, বৰ্তমান 8 বাজি গ'ল। ইমান বেয়া লাইন হৈছে আজি, ইমান ৰাতিলৈকে থাকিবলগীয়া হৈছে। তো কি ক'ব আৰু, ইয়াৰ বিষয়ে ক'বলগীয়াও নাই, কাৰণ ভুল আমাৰ ড্ৰাইভাৰবিলাকৰে। কাৰণ বাহিৰৰ গাড়ী সোমোৱাই ল'লে চব, এতিয়া আমাৰ নিজৰে প্ৰব্লেম হৈ আছে। তো উপায় নাই। তো আজিৰ দিনটোত ইনকমো ভাল নহয়, কাৰণ আগতে নিশ্চিন্তমতে কমেও নাই কমেও 1500 2000 থাকি যায়। আজিকালি 800 700 600 তেনেকুৱা চানডে হ'লে হয়। তো আৰু কমেণ্ট কৰি জনাবচোন আপোনালোকে দেওবাৰ দিনটোত কিমান টকা ইনকম হৈছে। মোৰতো বহুত বেয়া হৈ আছে এইকেইদিন, মই চাই আছোঁ, লক্ষ্য কৰি আছোঁ। আৰু ভিডিঅ' বনোৱাটো ইচ্ছাই নাইকিয়া হৈছে, কাৰণ এনেকুৱা ভাড়া হ'লে কি ভিডিঅ' বনাব। তো তেওঁ টুকুৰা কৰি অলপ ভিডিঅ' বনাই আছোঁ। তো এই ইনকম মানে কি, বৰ্তমান অফলাইন ভাড়া মাৰিছোঁ 280 টকা টোটেল। এটা মাৰিলোঁ 80 টকা, এটা মাৰিলোঁ গণেশগুৰি 100 টকা, এটা ডাউন টাউন 100 টকা। 280 টকা অফলাইন ভাড়া মাৰিছোঁ। তলত লিখি দিম, চাই ল'ব। ৰেপিডত মাৰিছোঁ কিবা এটা, সেইটো কি হৈছে আইডিয়া নাই, ইয়াতে লগাই দিম স্ক্ৰীণত, সেইটো চাই ল'ব। উবেৰটো মাৰিছোঁ, সেইটো এইফালে স্ক্ৰীণত লগাই দিম। তো আপোনালোকে টোটেলটো হেৰি কৰি কমেণ্ট কৰিবচোন কিমান মাৰিছোঁ। তো মানে এনেকুৱা চিটুৱেশ্যন। আৰু চাব মোক গাড়ীৰ চাৰ্জ কিমান আছে মই দেখাই আছোঁ। ৰাতি হৈ গ'ল আৰু ৰাতি চাৰ্জ এতিয়াও মানে 2%টো যেন তেনে গ'ল, অলপ ঘূৰা পকাৰ কাৰণে। মানে চাৰ্জে শেষ নহ'ল দিনটোত। যদি চাৰ্জে শেষ কৰিব পৰা নাই, তো ইনকম কেনেকুৱা হৈ আছে বৰ্তমান। আগতে ভিডিঅ' বনাই ভাল লাগে যে গাড়ী ফটাফট ভাড়াকেইটা মৰা যায়, ইনকমটো ভাল হয়, মানুহক দেখাবও ভাল লাগে। আজিকালি ভিডিঅ'টো বনাবলৈ মনটো নাযায়েই, নিজকে মানে লাজ লগা হৈছে যে কি ভিডিঅ' বনাম। এনেকুৱা চিটুৱেশ্যনত ভিডিঅ' বনাব পাৰি নেকি। বৰ্তমান ৰাতিলৈকে গাড়ী চলাই যদি 1000 টকা এটা ইনকম নহ'ল, তো কি ক'ব আৰু। বৰ্তমান আছোঁ বেহৰবাৰীৰ ফালে, ইয়াতে বহি ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া ভাবিছোঁ চিধা ঘৰত যামগৈ, কাৰণ ৰখি নাথাকোঁ, এনেকুৱা বেয়া লাইনত ৰখি নাথাকোঁ। নহ'লে এই লাষ্টলৈকে ভিডিঅ'টো চাইছে তেওঁলোকে এটা কমেণ্ট কৰিব যে বাহিৰৰ গাড়ীবিলাকক কি কৰা যায়, কাৰণ মইতো অকলে একো কৰিব নোৱাৰোঁ। তো আপোনালোকৰ মতামতটো কি আছে, তো কমেণ্ট কৰি মোক জনাব। তো আজিলৈ ভিডিঅ'টো ইমানেই সমাপ্ত কৰিছোঁ। যদিও ভিডিঅ'টো সৰু হ'ল, বেয়া চাই নাপাব। তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই। কাইলৈ এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ বাই বাই। এইটো হৈছে বৰ্তমান বেহৰবাৰীৰ দৃশ্য, কিন্তু গাড়ী চাওক টোটেলি নাই। দেওবাৰ যে দেওবাৰে মানে গাড়ী বোলা বস্তুটো নাই। আছে যদিও ISBT ফালে আছে, মই এচিটোৰ পৰা আহি আছোঁ বৰ্তমান। এচিটো মানে পূৰা খালী, চাওক মানে বিন্দাছ আহি থাকিবলগীয়া হৈছে, য'ত নেকি নন ষ্টপ ভিৰ লাগি থাকে। আৰু এটা কথা মানে মোক আপোনালোকে ক'ব, যদি গাড়ী লাগে মোৰ অটোখন বিক্ৰী কৰিম। যাক লাগে নাম্বাৰটোত কমেণ্ট কৰিব, মই গাড়ীখন বিক্ৰী কৰিম। বৰ্তমান দম মই ডাইৰেক্ট ফোনত পাতি ল'ম, আপোনালোকে নাম্বাৰটো দিলেই হ'ল। মোৰ গাড়ীটোৰ নাম হৈছে AP Piaggio FX City। ৰেঞ্জ হৈছে 160 to 165, কিন্তু 160 যায়, এতিয়া কৈ দিছোঁ। আৰু গাড়ীটো 1 বছৰ হোৱাই নাই, টোটেলি ব্ৰেণ্ড নিউ হৈ আছে। আৰু জানেই ভিডিঅ'ত চাই থাকে যে কেনেকুৱা মোৰ গাড়ী। তো গাড়ী কোনো প্ৰব্লেম নাই, খালি ছাৰ্ভিচিং এটা আহি আছে, ছাৰ্ভিচিংটো পৰা মোক কৰাই দিম। তো কাৰোবাক লাগিলে কমেণ্ট কৰি দিব, মই স্ক্ৰীণত নাম্বাৰ নিদিওঁ, আৰু নাম্বাৰ দিলে এনেই বিনা কাৰণে ফোন কৰি থাকে। তো আপোনালোকে কমেণ্টত আপোনালোকৰ নাম্বাৰটো দিব পাৰে, মই যোগাযোগ কৰিম। আৰু পৰাপক্ষত গুৱাহাটী যদি যোনে চাই আছে, গুৱাহাটী হ'লে ভালেই হয়, কাৰণ প্ৰব্লেম নহয়, কাৰণ মোৰ 01 ষ্টেচন হয়।